আজি শাওণ মাহৰ তৃতীয়টি সোমবাৰ আৰু আটাইতকৈ ডাঙৰ সোমবাৰ। ঘৰলৈ লৈ আনক এই এটি বস্তু, সকলোতে উন্নতি দেখিবলৈ পাব। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, মহাদেৱ শিৱ এনে এজন দেৱতা যিয়ে ভক্তৰ অলপ ভক্তিতেই সন্তুষ্ট হৈ ভক্তৰ সকলো মনোকামনা শীঘ্ৰেই পূৰ্ণ কৰায়। এইটো মনা হয় যে যি ব্যক্তিয়ে শুদ্ধ মনে শিৱলিংগত 1 লোটা জলেৰে অভিষেক কৰে সেই ব্যক্তিৰ মনৰ আশা মহাদেৱে শীঘ্ৰেই পূৰ্ণ কৰায়। সেয়েহে আজি শাওণৰ তৃতীয় সোমবাৰ, এই সোমবাৰ দিনটিৰ অধিক মহত্ব আছে। গতিকে জানো আহক এই সোমবাৰ দিনটিত কৰা এই উপায়টিৰ সম্বন্ধে। শাস্ত্ৰত উল্লেখিত এই উপায়টি যদি সম্পূৰ্ণ ভক্তি ও নিষ্ঠাভাৱেৰে কৰিব পাৰে তেন্তে শীঘ্ৰেই আপুনি ইয়াৰ ফল লাভ কৰিব পাৰিব। মনা হয় যে এই উপায়টিৰ দ্বাৰা ব্যক্তিৰ ধন সম্বন্ধিত সমস্যা, বৈবাহিক জীৱনত থকা অশান্তি, প্ৰেম বিবাহত হৈ থকা বাধা আদি দূৰ হয়। এই পবিত্ৰ দিনটিত 1 লোটা জল ল'ব, তাতে অলপ গংগাজল, অলপ কেঁচা গাখীৰ, ধতুৰা, বেলপাত আদি মিলাই ল'ব। তাৰ পাছত সেই জল লৈ কোনো এটি শিৱলিংগত অভিষেক কৰিব। ইয়াৰ পাছত বিধিপূৰ্বকভাৱে ভগৱান শিৱক পূজা প্ৰাৰ্থনা কৰিব। তাৰ পাছত শিৱলিংগৰ পৰা বৈ অহা যি শুদ্ধ জল, সেই জল অলপ ভৰাই ঘৰলৈ লৈ আহিব। তাৰ পাছত সেই জল ঘৰৰ সকলোতেই ছটিয়াই দিব। এই বিশেষ উপায়টিৰ দ্বাৰা আপোনাৰ ঘৰত থকা অশুভ শক্তিসমূহ দূৰ হ'ব আৰু ঘৰলৈ মা লক্ষ্মীৰ প্ৰৱেশ